এতিয়া এনেকুৱা চব খিনাইছে নেকি এনেকুৱা লাগিছে আজি হ'ব এটা নতুন গানৰ শ্বুটিং এই ট্ৰেভেলাৰখনতে 20-25 জনমান মেম্বাৰ আহিছে যিয়ে যে শ্বুটিং কৰিব এই গানটোত সকলোকে মই দেখাই আছো মই আহিলো কিন্তু মই এইখনত অহা নাই এইখনতে আহিছো এখন ট্ৰেভেলাৰ আছে দুখন গাড়ী আহিছে টোটেল ভাল লাগিছে গাঁৱলীয়া পৰিৱেশ তাতকে বেছি ভাল লাগি আছে এইখন মৰিগাঁও আই লাভ মৰিগাঁও কাৰণ মৰিগাঁও মই বহুত ভাল পাওঁ মৰিগাঁও মানুহ মৰিগাঁৱৰ পৰিৱেশ মৰিগাঁও হৈছে বহুত এতিয়া মানে এই ভিতৰত কিবা মেকআপ চেকআপ চাগে হৈ আছে সকলোকে মই ধুনীয়াকৈ দেখাই আছো ভিতৰত বলক ভিতৰত সোমাই দেখাবলৈ চাওক গোটেই মেকআপ গোটেই মেকআপৰে ভাণ্ডাৰ আৰু এয়া চাওক সকলোৱে চিনি পাইছে মানস দা এয়া মেকআপ কৰি আছে তো সকলোকে মই একফালৰ পৰা চিনাকি কৰাই আছো তাৰে আগতে ইয়াত ধুনীয়াকৈ চাওক ৰাতিপুৱা যিহেতু আহি পাইছো আৰু এই প্লেচটো হ'ল বুঢ়া মায়ং এইখিনি বুঢ়া মায়ং বুলি কয় ইয়াতে শ্বুটিংটো হ'ব ধুনীয়াকৈ ব্ৰেড আছে কণী আছে জেলি আছে বুট আছে ভালে লাগিছে চাহ নেকি ক'বলা বুলি ভাবিছিলোঁ মই আৰু এয়াই আমাৰ মেইন মানুহ চেম দা গানটো গাইছেও কৰিঅ'গ্ৰাফাৰৰ পৰা সকলোখিনি মানে মেইন লিডাৰ আৰু আমাৰ চেনেলত যিখন দা 26 শ্বৰ্ট ফিল্ম সেই শ্বৰ্ট ফিল্মখনত গুণ্ডা কেৰেক্টাৰ একেতেই আছিল তো এইফালে আমাৰ লগত মেইন মানুহ চেমদা আছে তো চেমদা আজি এটা নতুন ৰূপত যে মানে পাগুৰি চাগুৰি লৈ वाहेगुरु जी की खालसा वाहेगुरु ये অসমীয়াতে কোন এতিয়া অলপ কনফিউজন দেই মই পাগৰি বান্ধিছোঁ মই পাঞ্জাবী সমাজৰ মানে এটা মানুহ হৈছোঁ তাৰমানে গানটোৰ টাইটেল হ'ল জানে মন বহুত বেলেগ ধৰণৰ এইটো বিহু গান হয় পুৰণা কালচাৰটো আকৌ লৈ আহিছোঁ য'ত অসমীয়া সমাজৰ গীতটো এটা বেলেগ সমাজৰ লগত মেটচ হয় আমাৰ বিহু গানটো যে বেলেগ কালচাৰৰ লগত মেটচ হ'ব পাৰে সংগীতৰ কোনো সীমা নাই ভিডিঅ' আৰু মানে এক্টিঙৰ কোনো সীমা নাই এইটো গানত আছে আৰু আমি লোকেশ্যন আহিছোঁ আজি অপূৰ্ব আছে আৰু বহুত আমাৰ লগত আছে আৰু এইটো লিখিছে ন লিখাটো মোৰ এজন দাদাই লিখিছে ধৰ্মেন্দ্ৰ চমুৱাই লিৰিক্স কৈছে টিউনত আমি দুজনে বহিছোঁ আৰু মিউজিক কৈছে বিকাশ বৰুৱা বুলি টোটেল মেম্বাৰ কেইজনমান আছে এতিয়া আমাৰ এতিয়া টোটেল 10জনমান আছে 10জনমান মেম্বাৰ আছে আৰু এক্টিং আছে এক্টিং আছে মানে এনেকুৱা কনচেপ্ট এনেকুৱা গান আপোনালোকে আগতে শুনিছিলে আজিতকৈ 10-12 বছৰ আগত তো সেই মিঠাছ পুৰণা ভাইবছটো পাব সেই ফিলটো আমি আকৌ দিম আৰু এনেকুৱা গান বনাইছোঁ যোনটো মানে চিৰযুগমীয়া থাকি যায় আজিৰ দৰে নহয় যে গায়ব হৈ যায় আপোনালোকে নিজে গম পাব শুনিলে আৰু বেছি নকওঁ চ' তেনেকুৱা শ্বুটিঙৰ মাজলৈ গৈ থাকিম এয়া গানটোৰ এক্ট্ৰেছ চামৰীয়া বা আপোনালোকে চাগে শ্বৰ্ট ফিল্মবিলাকত দেখা পায়ে থাকে বৰ্তমান মেকআপ চলি আছে গণপতি বাপ্পা মংগল মূৰ্তি তো গোটেইখিনি বস্তু লোৱা হৈছে চাউণ্ড বক্সৰ পৰা গোটেইখিনি এতিয়া মেইন লোকেশ্যনলৈকে যাই আছোঁ আৰু লোকেশ্যনটো চাব কি ধুনীয়া হয় তো ডাইৰেক্ট ঘৰটোৰ পৰা আহি পালোঁ এতিয়া শ্বুটিং প্লেচ ইয়াতে চাব পাৰে আপোনালোকে গান পুৰা ধুনীয়াকৈ শ্বুটিং মানে গান চলি আছে এটা সময়ৰ কথা মনত পৰি গৈছে মই এটা সময়ত এই লাইনত আছিল কিন্তু 2014 to 17 তো ভাল লাগিছে আগৰবাৰ জুবিন গাৰ্গৰ লগত জড়িত হৈ আছিলোঁ এতিয়া বেলেগ আৰ্টিষ্ট নতুন আৰ্টিষ্ট মানে কষ্ট আছে কিন্তু এটা 4-5 মিনিটৰ গান দিনটো বা একদিন দুদিন গুচি যায় এটা দুটা শ্বট নহয় 5-6টা এটা চিনে ভালকে হোৱা নাই ইমান বেছি মানে বহুত বেছি মানে কষ্ট আৰু তুমি যে মোক চাই আছা মই দেখা পাওঁ গম পাওঁ নেকি এইবোৰেই শ্বুটিঙৰ মেইন বস্তুবোৰ ৰিফ্লেক্টৰৰ পৰা আদি কৰি বহুতো আছে মানে এইবিলাক দাঙি দাঙি লৈ যোৱাটো কিন্তু বৰ কষ্টকৰ দেই এইফালে আমাৰ লগত আছে চিনিয়ে পাইছে কোন হয় মানস দা নমস্কাৰ মানে আগতে যদি চাব গৈছিলোঁ খাপলাংকাৰ পৰাই মানে চিনি পাওঁ এতিয়া মানে বডিটো মানে ঠিকে আছে আগতকে এনে ভিডিঅ'ত দেখা মতে ঠিকে আছিল এতিয়া এনেকুৱা চব খিনাইছে নেকি এনেকুৱা লাগিছে মোক খিনোৱা বুলি ক'লে বৰ ভাল লাগে নকয় যে মানুহে ভাল লাগিছে সেইটো কোৱা নাই খিনাইছে মানে বেছি শকত হৈছে সেইটো কৈছোঁ সেইটো তেনেকৈ চুমাটো ঘূৰাই লৈছোঁ বাকী কেনেকুৱা লাগিছে বৰ ধুনীয়া শ্যামৰ লগত আজি ফাৰ্ষ্ট কাম কৰিছোঁ ভাল লাগিছে তাৰ সি গানটো গাইছে তাৰ উপৰিও কৰিঅ'গ্ৰাফিও সি কৰিছে বৰ ধুনীয়া আমি বেছি দেৰি হোৱা নাই বাৰু 11:30 মানত আৰম্ভ কৰিলোঁ কাম ফাৰ্ষ্ট চিন হ'ল কাম দুৰ্দান্ত গতিত স্পীড আগবাঢ়িছে গতিকে ৰাইজে আঁকোৱালি ল'ব বুলি মোৰ আশা বৰ ধুনীয়া গান এটা আপোনাৰ মানে হিন্দী অসমীয়া নেপালী মিক্সিং গান যিটো বৰ্তমান চলি আছে গতিকে ৰাইজে নিশ্চয় ভাল পাব আৰু তাতো সৰুকৈ মই অলপ অভিনয় কৰিছোঁ নিশ্চয় ৰাইজে আশীৰ্বাদ দিব এক্টিং কিন্তু জুই এক্টিং দেই ৰাইজৰ আশীৰ্বাদত চলি আছোঁ ৰাইজে জোকাৰিলেহে নৈ বহিবলৈ কথা আছে গতিকে ৰাইজে চালেহে আমি চলিম হয় নাই এতিয়া আপুনি মানে ৰিচেণ্ট কোনখন চিৰিয়েলত কাম কৰি আছে ৰিচেণ্ট আমি সূৰ্যপুৰাম বুলি এখন চিৰিয়েল আমাৰ আৰম্ভ হৈছে
কিন্তু টেলিকাষ্টটো কেতিয়া দিয়া নাই টেলিকাষ্ট দিলে ৰাইজে নিশ্চয় গম পাব ইফালে আমাৰ শ্বুটিং বৰ্তমান চলি আছে এতিয়া আপোনালোকক মই দেখাই আছোঁ এই মানে শ্বুটিঙত যিবিলাক ধুনীয়া ধুনীয়া ছোৱালীবিলাক আছে সেইবিলাক চাওক ধুনীয়া ধুনীয়া ছোৱালীবিলাক আছে মানে কি খাই ইমান ধুনীয়া হৈছে মই কিন্তু কৈছোঁ প্ৰথমতে একো খোৱা নাই একো খোৱা নাই মানে মেকআপ কৰিছে মানে এইবিলাক মানে এনেকুৱা ছোৱালী মেকআপ নকৰিলেও ধুনীয়া লাগে কিন্তু মেকআপ কৰি আহিছে বাৰু মেকআপ কৰাৰ কাৰণে বেছি ভাল লাগিছে আৰু বাকী পিছফালে মেকআপ গান চলি আছে ততো গান হ'ল নেকি আছে ন কেনেকুৱা লাগিছে আজি গান একদম বহুত ভাল লাগিছে বাকী তোমাৰ কেনেকুৱা লাগিছে তোমাৰ নামটো টিনা ডেকা ফাৰ্ষ্ট দেখা পাইছোঁ মই বাকী কলেজৰ চিনাকি সোনিয়া ফালে মানৱ আছে এই এটা চব আছে পুৰা কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে ন এনেকুৱা মানে তিনিখন লগাইছে এইখন আছে বহুত ডাঙৰ আৰু বাকী আৰু দুখন আছে এইটো মানে কি লাইটেও মানে পাত্তা নাপায় ইমান মানে মজা এটা পোহৰ মাৰে নেক্সট চিন চাগে এইফালে হ'ব এয়া মেইন মানুহ আছে এয়া বা আছে কি খবৰ ভালনে কেনেকুৱা লাগিছে আজি শ্বুটিং কৰি ভাল লাগিছে আৰু ভাল লাগিছে যিখিনি গোটেই মেকআপ কৰিছে আপুনি কিমান দিনৰ পৰা কৰি আছে মেকআপ বহুত দিন হৈ গ'ল বহুত দিন হৈ গ'ল ন মোৰ 70 পৰা ষ্টাৰ্ট কৰিছিলোঁ আজি কেইজনক মেকআপ কৰিলে 6-7জনকে কৰিলোঁ ভাল লাগিলে মেকআপ কৰি একদম স্মুথ মেকআপ আছে একদম নেচাৰেল মেকআপ মানে গোৱালিয়া মেকআপ মানে যেনেকৈ হ'ব লাগে এইটো একদম পুৰা ফুল নেচাৰেল গাঁও পৰিৱেশ এটা পথাৰ আছে আমাৰ ধান খেতি আছে চব আছে ধুনীয়া লাগিছে বহুত ধুনীয়া পৰিৱেশ হয় কিন্তু আৰু ইফালে এই তাতে শ্বুটিং চলি আছে হয় কষ্ট কৰা ছোৱালীয়ে খাব লাগে কিন্তু আমাক খাব দি আছে ভাল লাগিছে থেংক ইউ ছ' মাছ আমি বহি আছোঁ তেতিয়াৰ পৰা দি দিয়া এইফালে শিখা আছে যিবিলাক মানে ডেন্স চলি আছে ষ্টেপবিলাক শিকাই আছে কেনেকুৱা লাগি আছে বহুত ভাল লাগিছে আগৰ পৰা শিকোৱা ন মানে শিকাও ডান্সো কৰোঁ অঁ শ্বুটিং লাইনৰ পৰা অঁ মানে চালোঁ আজি মানে গম পালোঁ কেনেকৈ মানে ডেন্সবিলাক কৰা হয় আগৰ ফালে মানে এজন মানে ষ্টেপ মানে দেখুওৱা এজন মানে মানুহ থাকে আৰু এই গানটোৰ ষ্টেপ কৰাজনী এইজনী শিখা ভাল লাগিল মানে কেইটামান ক্লিপ মানে হ'ল এতিয়া মানে ক'ব লাগিলে এইটো ডান্সৰ যোনটো আমি ক্লিপ ল'লোঁ এটা আন্তৰা সেকেন্ড আন্তৰা আমাৰ অল কমপ্লিট হৈ গ'ল ষ্টাৰ্টিং আছে আৰু এণ্ডিং আছে মাজত অলপ চলপ মিউজিক আছে চবতকৈ পুৰণা আৰ্টিষ্ট মানে ডিডি নেশ্যনেলত কাম কৰা আজিতকৈ 40-45 বছৰ হ'ল মানুহ নাই মোৰ হেৰি 40 হোৱা নাই 20 হৈ গ'ল 20 বছৰ হ'ল 20 বছৰ পুৰণা 20 বছৰ পুৰণা আৰ্টিষ্ট আমি তেতিয়া একদম সৰু আছিলোঁ তেতিয়া দেখিলোঁ সেই ভাগ্যটো যে আজি সেই ডিডি ওৱানত চাই অহা এজন আৰ্টিষ্টজনৰ লগত যে ভৱিষ্যত পাম আজি আমাৰ লগতে আছে একেলগত কাম কৰিছোঁ আৰু এতিয়া আপোনাৰ যদি এনে বয়সটো যদি ক'ব যাওঁ কিমান হ'ব মোৰ 42 42 তো মানে কি সাতটা এক্টিং কৰে ক'ত 28 বছৰৰ ল'ৰা এটা 28-27 বছৰ ল'ৰা ক'ত মিলে কওকচোন বাট মানস দাৰ লগত যোনটো ফিল দিছে মানে এটিটিউড নাই একদম চিম্পল একদম নৰ্মেল মানুহ লোৱা হ'ব দিয়া এনেকুৱা আৰু মানে ভাগ্যৰ কথা এইবোৰ যে পাম এনেকুৱা পাই থাকিম গৈ থাকিম বহুত ভাগ্যৰ কথা চ' এনে চাব আপোনালোকে বহুত ধুনীয়া ৰ'ল পাজি আসাম কে ছকৰে বাকি গানটো কোনটো চেনেল আহিব চেনেলটো নাম সেম কুমাৰত আহিব সেম কুমাৰ আচ্ছা আচ্ছা এই নেক্সট সিনটো কি আছে এতিয়া নেক্সট সিনটো মানস দা আৰু মোৰ যুদ্ধ আছে মল্ল আছে অৰিজিনাল কি নেকি অৰিজিনাল পাঞ্জাব से और आसाम से युद्ध होगा आज युद्ध होगा अभी ৰাতিৰ সিন আছে কি বোলে বিয়াৰ সিনো আছে বোলে বিয়াৰ সিন আছে মন্দিৰত বিয়াখন হ'ব বিয়াৰ ঘৰৰ সিনো আছে ঘৰৰ সিন আছে हम लोग शादी करके ले जाएंगे বঢ়িয়া এটা আমি বড় কথা কম কিটা কিনু কৰবি আহিছে তই শ্বুটিং কৰিব আহিছোঁ গানটো গাবি নেকি একো গান চান নাজানো কি কৰবা আহিছা তই এতিয়া নাচ পাইছিলোঁ নাচ পাইছিলি নেকি মেকআপ কৰবা আহিছে নেকি তই এতিয়া টুকুৰা হৈ যাবি নহয় টুকুৰা হৈ যাবি ইয়াতে গৰমত সিজি গেলে গা ধুই যাতে পানী গা ধুই যাতে তাতে আৰু একবাৰ কাপোৰ পিন্ধিব লাগিব কেনকানো কৰে টুকুৰা কৰিম বসন্তি এতিয়া হৈ গ'ল বিৰতি আৰু কাম আছে এতিয়া মানে ক'ব লাগিলে ট্ৰেইলাৰটোৱে খতম হ'ল আৰু মানে আচল কাম আছে মানে 20% হ'ল 80% আছে 80% ল'বলৈ আছে দিনৰ আহাৰটো ধুনীয়াকৈ চাওক চবে বহি গৈছে বাকী আজি দিনৰ আহাৰ কি আছে আইটেম কি আছে আহাৰত আছে দালি ভাত আচ্ছা পাপৰ তাৰপিছত আপোনাৰ ভাজি আছে আচাৰ আছে আগবেলা নিৰামিষ পিছবেলা মাছে মাংস আচ্ছা পিছবেলা আছে নেকি খানা নেকি খানা মানে এতিয়া মানে অলপ সময় মিলাব নোৱাৰা কাৰণে ধাপ ধুপ এইটো কাৰণে ভাতটো খাই যাওঁ ফটাফট বহুতখিনি কষ্ট হৈছে ন চবে খাই আছে
ইফালে চবে বহি গৈছে, এক্টৰনি বহি গৈছে, সকলোৱে খাই আছে। এইফালে মানস দা বহি গৈছে, খাব আৰু ন? দিয়ক ভালকৈ খাওক। হৈ যাওক। শ্বুটিঙৰ পৰা বিৰতি লৈ মানে ভাত পানী খাই ওলাই আহিছোঁ, মানে কাষতে আছে খামৰেংগা বিল, আৰু এই খামৰেংগা বিলৰ বাসিন্দা এয়া চাবিও ভাই। এই কেইদিনমান আগতে চিনাকি কৰাই দিছিলোঁ, যেতিয়া চন্দ্ৰপুৰৰ এটা মানে মই ভুটীয়া চিনেমা হল দেখাইছিলোঁ, তেতিয়া ইহঁতৰ তাতে আহিছিলোঁ। এইফালে নয়ন ভাই আছে, ভালে আছে, খবৰ পাতি হ'ল নাই? মানে দলং মানে বহুত দীঘল দলং, এই আমি তাৰ পৰা আহি 1 কিলোমিটাৰে আৰু ক'ব গ'লে 1 কিলোমিটাৰ হৈ যায়। আহি এতিয়া মেইন লোকেশ্যনটো পালোঁ। মানে এইখিনি মানে গোটেই ক'ব লাগিলে এই জেগাখিনি গোটেই শ্বুটিং প্লেচে হয়। ইয়াতো কিবা কি চাগে শ্বুটিং হৈ আছে, মানে পৰিৱেশটো ধুনীয়া আৰু। তো ইয়াত দেখা পাইছে আপোনালোকে এনেকুৱা ধুনীয়াকৈ চাংঘৰ টাইপ বনোৱা আছে, মানে প্লেচটোৱে ধুনীয়া, ভাল লাগি যায়। সঁচা কথা ক'ব গ'লে এই প্লেচটো ছিংগল মানুহৰ কাৰণে নহয়ে, মানে বুজি পাইছে। আৰু ইয়াত কিন্তু খানা খাব ভাল, ঘৰৰ পৰা খানা বনাই আনক আৰু ইয়াতে খাওক। আৰু ইয়াত কিন্তু জুলনাৰ অভাৱ নাই, চাৰিওফালে কেৱল জুলনা আৰু এটা শান্তিৰ ধুনীয়া পৰিৱেশ। এইবাৰ আহিছোঁ এখন বিখ্যাত পাহাৰ, যিখন পাহাৰ ইমান ডাঙৰ এটা শিল। এই চাওক ক'ৰ তলৰ পৰা আহিছোঁ, উঠি সেই ভিউ পইণ্টটো পালোঁ। ইয়াতে বেলেগ নহ'লে ভালে লাগে, কিন্তু এই জৰাবিলাক আহিলে বেয়া লাগে অলপ, দেখা পাই সেইটোৱে বেয়া লাগে। বাকী চব ঠিকে আছিল, চবতে সেইটোৱে আজিকালি কি ক'বা, উপায় নাই। আকৌ ওপৰতো আছে, মোৰ পিছফালে আছে, চব ঘিবলি হৈ আছে। কিন্তু সেয়া চাওক কি এটা ভিউ, গোটেই ব্ৰহ্মপুত্ৰ নদীখন। এই আন্ধাৰ হ'লে, সন্ধিয়া হ'লে মেইন ভিউ পইণ্ট পালোঁ। আৰু ইয়াৰ পৰা চাওক পৰিৱেশটো চাওক, অ' মাই গড, শিল। এই তলৰ পৰা আহিছোঁ, এই তলৰ পৰা দেখাই নাপায়, তলখিনি দেখাই নাপায়। মেইন ওপৰলৈকে আহিলোঁ বাৰু, আহি পেলাই এটা কৃষ্ণৰ মানে স্তম্ভ এটা দেখা পালোঁ। মই এটা বস্তু মন কৰিছোঁ, ইয়াত লিখা আছে D+D। এইটো কোনে লিখিব পাৰে? সেইজন ব্যক্তিয়ে লিখিছে যোনে ওপৰত জখলা লৈছে, জখলা বগাই দেখিছে। এইবোৰ সহজ নহয় কিন্তু দেই, ওপৰত উঠা। ভাবিছিলোঁ আৰু আগত যাওঁ নেকি, আগত ৰাস্তাই নাই, ইয়াৰ পৰা ডাইৰেক্ট সৰি পাৰিব লাগিব, তলত যাব লাগিব, বহি থৈছে। কি জেগাত আহোঁ, চাওক একোৱেই নাই, কিমান তলত। এৰপৰা গ'লে শেষ বিদায় হৈ যাব। বৰষুণৰ মাজত ভাত খাই এনেই ফুৰিব ওলাই আহিছিলোঁ, ভাবিছিলোঁ আৰু শ্বুটিঙত যাম আৰু দেখাম, এক্টৰৰ লগত অলপ কথা পাতিব আছিল, কিন্তু নহ'ল। বৰষুণটো বহুত বেয়া। বৰষুণত কিয় বেয়া, এইজন মানুহৰ গাড়ীখনৰ আগৰ চকুটো নাই, মানে লাইটটো নজ্বলে, হেডলাইটটো নজ্বলে। ৰাতি হ'ল, যাওঁতে মানে আন্ধাৰ হ'ব, সেইকাৰণে ভাবিছোঁ ইয়াৰ পৰা আৰু ঘূৰিয়ে যাওঁ। ধুনীয়াকৈ আমি ইয়াত চাহ পানী খাই লওঁ, খাই কিনে যাওঁ আৰু গুৱাহাটী যাওঁ। ভবা নাছিলোঁ মই ইয়াত আহি বিহুৰ কৰ্মশালা দেখা পাম বুলি। এয়া চন্দ্ৰপুৰত চাওক কিমান ধুনীয়াকৈ বিহুৰ কৰ্মশালা হৈ আছে, আৰু চাৰিওফালে কেৱল আছে মানুহবিলাক, ধুনীয়া ছোৱালীবিলাকো আছে, ভাল লাগিছে চাই পেলাই। এই চাওক বিহুৰ দিনা আহিবা আৰু বিহুৰ দিনা কি আহিম, চব জজাই আছোঁ, চব জজাই হৈ আছে। ইয়াতে অলপ প্লেচটো ভাল লাগিছে, মানে মোৰ কিবা এটা মানুহবিলাক ভাল লাগিছে দেখা পাই। ৰাতিখন কোনে চশমা পিন্ধে? ৰাতি দেখা মানে মই দেখা নাপাওঁ না ভালকে। চশমা 2 প্ৰকাৰৰ মানুহ ৰাতি পিন্ধে দেই, এটা হ'ল চেলিব্ৰিটি আৰু এটা হ'ল মক্কেল। ভাল লাগিল বিৰাটেই ভাল লাগিল, মানে বেছিকৈ মোৰ ইয়াত ছোৱালীবিলাকে ভাল লাগিল। থেংক ইউ ছোৱালীবিলাক দেখাৰ কাৰণে। ৱেলকাম। এইটোৱে আছিল আজিৰ ভিডিঅ'। ইয়াৰ পৰা এতিয়া ওলাই দিওঁ, নয়ন আৰু চাবি ভাইকো বিদায় দিওঁ। তো আপোনালোক সকলোৱে চাব চেমদাৰ চেনেলত, চেম কেয়াৰ ইউটিউব চেনেলত জানে মান চংটো অতি সোনকালে আহিব। বাকী মই ডেচিশ্যনটো লিংকটো দিয়ে দিম। এইটো বাকী বিহাইণ্ড দ্য চিন আছিল, নৰ্মেল এটা ভিডিঅ' হ'ল। তো এইটো আছিল আজিৰ ভিডিঅ'। লগ পাম নেক্সট ভিডিঅ', তেতিয়ালৈকে বাই বাই।